ছাত্ৰ ছাত্ৰীসকল আজি মই এইখন ভিডিঅ'ত তোমালোকৰ ওচৰত আলোচনা কৰিম অনুশীলনী 3.5 ৰ 2 ৰ কুৱেশ্যন কেইটা গতিকে কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেন্ট এছএছএলসি এক্সামত আহে তোমালোকে স্কিপ নকৰাকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা চোৱাৰ পিছত যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা থাকে বুজি নোপোৱা থাকে তেতিয়ালে মোলে কমেন্ট কৰিবা আমি প্ৰথম কোৱেশ্যনত আহো প্ৰথম কোৱেশ্যনটো হৈছে দিয়ৰে এ আৰু বিৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণৰ জোৰৰ অসীম সংখ্যক সমাধা থাকিব দুটা সমীকৰণ দিয়া আছে এটা প্ৰথম সমীকৰণ হৈছে 2x + 3y = 7 আৰু দুই নম্বৰ সমীকৰণটো দিয়া আছে a - b * x + a + b * y = 3a + b - 2 তে এই সমীকৰণ দুটাক প্ৰথমে আমি কি কৰিব লাগিব দ্বিঘাত সমীকৰণৰ যেটো ৰৈখিক সমীকৰণৰ যেটো সাধাৰণ ৰূপ আছিল ৰৈখিক সমীকৰণৰ সাধাৰণ ৰূপৰ লগত ইয়াতক তুলনা কৰিব লাগিব তো ৰৈখিক সমীকৰণৰ সাধাৰণ ৰূপৰ লগত তুলনা কৰিলে সাধাৰণ ৰূপটো কি আছিল সমীকৰণ 1 আৰু 2 ক 1 আৰু 2 নং সমীকৰণক 1 আৰু 2 নং সমীকৰণক ax + by + c = 0 এটো আছিল এই ৰৈখিক সমীকৰণৰ সাধাৰণ ৰূপ ইয়াৰ লগত তুলনা কৰি পাও ইয়াৰ লগত তুলনা কৰি পাও তুলনা কৰি কি পাও সো এই সমীকৰণটো হৈছে ax + by + c = 0 মানে খুফালে 0 আছে আৰু বাকি গুটেখিনি বাওফালে আছে আৰু x ৰ লগত যেটো আছে যিখিনি আছে হেখিনি হৈছে x ৰ সহগ y ৰ লগত যিখিনি আছে এটো y ৰ সহগ আৰু x y নথকা যিমানখিনি আছে হে গুটেখিনি ধ্ৰুবক বা c এটো হৈছে সমাধান এতিয়া সোয়া 1 নম্বৰ সমীকৰণটোক যদি ইয়াৰ সৈতে তুলনা কৰো x ৰ লগত 2 আছে নহয় 2 হৈ যাব a1 1 নম্বৰক 1 বুলি ধৰো তেতিয়ালে ইয়াত a1 ৰ মান আহিব 2 এটো b1 ৰ মান আহিব 3 আৰু a7 টো যদি এইফালে আহে 7 টো এইফালে আহিলে কি হৈ যাব -7 গতিকে এটো কনস্ট্যান্ট এটো হল c1 2 নম্বৰ সমীকৰণটোত চোৱা 2 নম্বৰ সমীকৰণটোত x ৰ লগত পূৰণ হৈ আছে a - b গতিকে এটো হৈ যাব a2 এটো হৈ যাব b2 আৰু এইখিনি যে আছে এইখিনি চোৱা xy একো নাই চলক নথকা পাৰ্টটোৱে হৈছে ধ্ৰুবক গতিকে এইখিনি বাওফালে আনিব লাগিব বাওফালে আনাৰ কাৰণে এই গুটেইখিনিৰ আগত এটা মাইনাস চিন বহিব ঠিক আছে তো ইয়াতে এটোৰ মান আহিব a - b b2ৰ মান আহিব a + b আৰু c2ৰ মান কিমান আহিব এই গুটেইখিনি খুফালে আছে বাওফালে আহিলে এটা মাইনাস আহিব সন্মুখত মানে -3a + b - 2 এটো আহি যাব c2 ঠিক আছে এতিয়া চোৱা আমাক যেহেতু কৈছে অসীম সংখ্যক সমাধা থাকিব ইয়াত কি কৈছে সমীকৰণজোৰৰ অসীম সংখ্যক সমাধা থাকিব এতিয়া আমি মনত পেলাব লাগিব কোনটো শৰ্ত সাপেক্ষে সমীকৰণৰ অসীম সংখ্যক সমাধা থাকে অসীম সংখ্যক সমাধা থকাৰ শৰ্তটো আছিল a1/a2 = b1/b2 = c1/c2 যেহেতু সমীকৰণজোৰৰ অসীম সংখ্যক সমাধা থাকিব সমাধা
থাকিব বা আছে যেহেতু সমীকৰণজোৰৰ অসীম সংখ্যক সমাধা আছে তেতিয়াহ'লে কি হ'ব শৰ্তটো হ'ব a1 by a2 ৰ সমান হৈ যাব b1 by b2 তাৰ সমান হৈ যাব c1 by c2 এতিয়া সহগবিলাক আমি বহাম ওপৰৰ পৰা হা সহগখিনি পাতো a1 ৰ ঠাইত কিমান পাতিম 2 ডিভাইড বাই a2 মানে কি a minus b ঠিক আছে তাৰ পিছত চোৱা b1 by b2 b1 ৰ মান কিমান b1 ৰ মান আছে 3 তো 3 by b2 কিমান a plus b পাতিলো a plus b equal c1 by c2 c1 ৰ মান চোৱা কিমান c1 ৰ মান -7 ডিভাইড বাই c2 ৰ মান কি এটা মাইনাস আছে 3a plus b minus 2 এতিয়া আমি কি কৰিম চোৱা এইখিনিৰ পৰা আমি সমীকৰণ উলিয়াব পাৰিম সমীকৰণ কেনেকৈ উলিয়াম এইটোৰ সমান এইটো দিলে এটা সমীকৰণ আহিব বা এইটোৰ সমান এইটো দিলে এটা সমীকৰণ আহিব যিকোনো ধৰণে আমি কি কৰিব পাৰিম ইয়াক সমীকৰণত প্ৰকাশ কৰিব পাৰিম সমীকৰণ উলিয়াব পাৰিম মই প্ৰথমে এই দুটা সমান বুলি লওঁ তেতিয়ালে এটা সমীকৰণ আহিব তিনিটা যেটো সমান এতিয়া মই এইটো পাৰ্ট যদি লওঁ 2 by a minus b equal 3 by a plus b এই পাৰ্টটো মই যদি লওঁ তেতিয়ালে ব্ৰজপূৰণ কৰিলে কি হ'ব চোৱা মই যদি ব্ৰজপূৰণ কৰো এই 3 লগত a minus b ইনটু হ'ব আৰু এই 2 ৰ লগত কি হৈ যাব a plus b ইনটু হ'ব মই 3 লগত কি কৰিলো a minus b ইনটু কৰিলো ইকুৱেল এই 2 ৰ লগত কি ইনটু হ'ব a plus b 2 into a plus b এতিয়া যদি ব্র্যাকেটৰ বাহিৰত সংখ্যা এটা থাকে ব্র্যাকেটৰ ভিতৰৰ প্ৰতিটো লগতে পূৰণ হয় তে 3 into a হৈ যাব 3a minus 3 into b হৈ যাব 3b 2 into a হৈ যাব 2a 2 into b হৈ যাব 2b এতিয়া আমি কি কৰিম একবাৰ হল সিম্পলিফাই কৰো সৰল কৰো চাও কি হয় সৰল কৰিলে কি হ'ব a খিনি চেষ্টা কৰো b খিনি চেষ্টা কৰো ইয়াতে আই যাব 3a minus 2b আছে ইয়াত প্লাস 2b আছে এইটো আহিলে মাইনাসত হৈ যাব 2a ঠিক আছে হুফালে সোয়া 2b আছে 2b মাইনাসত 3b হুফালে গলে কি হৈ যাব প্লাসত আহি যাব 3b এই তিনিটা এৰ পৰা দুটা এ গলে এটা এ থাকিব ইকুৱেল দুটা b আৰু তিনিটা b কিমানটা b হ'ব 5টা b হৈ যাব ঠিক আছে এটুক মই ইকুৱেশন নাম্বার a b 1 2 দিছিলো গতিকে এটুক মই স্টার বুলি দি থওঁ এতিয়া নেক্সটত আমি কি কৰিম সেকেন্ড পাৰ্টটো লও এই দুটা লব পাৰো এই দুটা ললেও হ'ব এই প্ৰথমটোৰ লগত এইটো ললেও হ'ব ললেই হল মই প্ৰথমটোৰ লগত লাষ্টৰটোকে ললো তেতিয়ালে সোয়া প্ৰথমটো কি আছে প্ৰথমটোত আছে আকৌ কি কৰো এই প্ৰথমটো মানে আছে 2 by a minus b তাৰ সমান এই লাষ্টৰটো লও লাষ্টৰটো ললে কি হ'ব লাষ্টৰটো আছে 7 -7 নহয় -7 divided by 3a minus এটা আছে 3a plus b minus 2 এনেকে আছে ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত ব্ৰজপূৰণ কৰিব পাৰো ব্ৰজপূৰণ কৰাৰ আগতে এটা কথা শুনা এই মাইনাসটো যে ওপৰতো আছে তলতো মাইনাস আছে তো মনে মনে মাইনাস উঠাই দিবা মানে মাইনাস উঠি যাব তেতিয়ালে 2d এই গুটেইখিনি কিন্তু হ'ব আৰু 7d এইখিনি কিন্তু হ'ব মাইনাসটো মনে মনে উঠাই দিব তেতিয়ালে 7d ইনটু হৈ যাব কি কা কিন্তু হ'ব a minus b কিন্তু হ'ব আৰু 2d ইনটু হ'ব কা কিন্তু হ'ব 2d ইনটু হ'ব 3a plus b minus 2 ওপৰতো মাইনাস আছিল তলতো মাইনাস আছিল এইটো কাৰণে কি কৰিলো মাইনাস উঠাই দিলো এটা নেক্সট স্টেপত চোৱা 7 into a হৈ যাব 7a
7 ইনটু বি হৈ যাব 7b 2 পূৰণ হ'ব 2 3 গুণ 6 গতিকে 6a 2 ইনটু বি হৈ যাব 2b 2 ইনটু 2 হৈ যাব 4 এতিয়া কি কৰিম আমি চাও a খিনি চেষ্টা কৰো b খিনি চেষ্টা কৰো কি আহে ইয়াত চাই লও তো ইয়াতে চোৱা a 7a আছে এটো a এফালে লৈ আহো তো 7a এটো এফালে আহিলে মাইনাসত 6a ঠিক আছে আৰু ইয়াতে মাইনাসত 7b আছিল না মাইনাসত 7b আছে এটো এফালে আহিলে মাইনাসত হ'ব 2b ইকুৱেল হুফালে মাত্ৰ -4 থাকে চোৱা 7a এটো প্লাসত 6a আছিল এফালে আহিলে মাইনাসত 6a মাইনাসত 7b আৰু এটো এফালে লৈ আহিছো মাইনাসত 2b হাতটা এর পৰা যদি ছটায়ে গুছি যায় ইয়াত এটা এ থাকিব হাতটায়ে মাইনাসত আৰু দুটা হাতটা বি মাইনাসত আৰু দুটা বি মাইনাসত টোটাল 9টা বি মাইনাসত হৈ যাব ইকুৱেল -4 এতিয়া সোয়া স্টাৰৰ পৰা এটা সমীকৰণ পাইছিলো সমীকৰণটো কি যে a ইকুৱেল 5b a ইকুৱেল কিমান 5b গতে যত a আছে তাতে কি পাতিব পাৰো 5b বহাই দিব পাৰো গতে ইয়াত a আছে নহয় ইয়াৰ খলনি মই পাতিব পাৰিম 5b মাইনাসত আছে 9b ইকুৱেল -4 ঠিক আছে তো ইয়াতে মাইনাসত 9b আছে আৰু প্লাসত কিমান 5b আছে এটো কোৰ পৰা পালো স্টাৰৰ পৰা স্টাৰত কি আছিলে 8 5b আছিলে তো মাইনাসত 9b প্লাসত 5b তো 9টা বিৰ পৰা 5টা বি গুছি গলে 4টা বি হ'ব ডাঙৰটোৰ লগত মাইনাস ইকুৱেল হৈ যাব মাইনাসত b তো দিস ইমপ্লাই মাইনাস মাইনাস দুই ফালে আছে মাইনাস উঠাই দিয়া b ইকুৱেল হৈ যাব হুফালে 4 আছে নহয় 4 এই 4 পূৰণ আছিল 4 কি হৈ যাব হৰণ হৈ যাব এটো 4 4 যাব একবাৰ তো b ইকুৱেল হৈ গল 1 আমি কিহৰ মান পালো b ৰ মান পালো সো প্ৰথম দুটাৰ পৰা এটা ইকুৱেচন পাইছিলো a ইকুৱেল 5b হেই দ্বিতীয় ইকুৱেচন দ্বিতীয়টোত কি কৰিলো প্ৰথম এই দুটা লৈছিলো দ্বিতীয় কোন দুটা ললো প্ৰথমটোৰ হৈতে লাষ্টৰটো ললো লৈ কি কৰিছো ব্ৰজপূৰণ কৰাৰ পিছত এটা সমীকৰণ আহিছে সমীকৰণটো কি a - 9b ইকুৱেল -4 তাতে এর খলনি এর মানক প্রতিস্থাপিত কৰিছো স্টাৰত পাইছিলো যে ইকুৱেল 5b ইয়াতে a আছে তো 5b পাতিলো ইয়াত -4b হয় আৰু এফালে -4 হয় মাইনাস মাইনাস উঠাই দিলো 4b ইকুৱেল 4b ইকুৱেল 1 এতিয়া কি কৰিম আমি b ৰ মানটো 1ত বহাই দিম b ৰ মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো কি আছিলে 1 নং সমীকৰণটো আছিলে a ইকুৱেল 5b ঠিক আছে তো a ইকুৱেল হৈ যাব 5 ইনটু b ঠাইত b ৰ মান পাতি দিও তো এৰ মানটো কিমান আহি যাব 5 আহিলে তো এৰ মানটো কিমান পালো 5 পালো আৰু b ৰ মানটো কিমান পালো 1 পালো কি শর্ত সাপেক্ষে সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব গতিকে a ইকুৱেল 5 আৰু b ইকুৱেল 1 ৰ বাবে মনত ৰাখিবা এই দুটা মান একেলগে বহিব লাগিব দুটা মান একেলগে সমীকৰণটোত বহিলে সমীকৰণ দুটাৰ কি হৈ যাব অসীম সংখ্যক সমাধান থাকিব মানে ৰেখা দুটা এটাৰ ওপৰেদি আনটো যাব গতিকে a ইকুৱেল 5 আৰু b ইকুৱেল 1 ৰ বাবে সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব ঠিক আছে সমীকৰণ দুটা কি থাকিব অসীম সংখ্যক সমাধান থাকিব a ইকুৱেল 5 ৰ কাৰণে আৰু b ইকুৱেল 1 ৰ কাৰণে সমীকৰণ দুটা কি থাকিব অসীম সংখ্যক সমাধান থাকিব আমি এতিয়া নেক্সট কোৱেশ্চনলৈ যাও
নেক্সট কুৱেশ্যনটো আছিলে চোৱা নেক্সট কুৱেশ্যনটো হৈছে কেৰ কি মানৰ ক্ষেত্ৰত নেক্সট কুৱেশ্যনটো হ'ল কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই এই কুৱেশ্যনটো ফাইনালত এবাৰ আহিছে গতিকে ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় টেষ্টত আহিব পাৰে চোৱা আৰু সেই আগৰ হয় যেটো আছে না এইটো টেষ্টত 2-3 ডিস্ট্ৰিক্টত আহি গৈছে কিন্তু কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই কোনো সমাধান নাই প্ৰথমে আমি চাব লাগিব কোনো সমাধান নথকা শৰ্তটো কি আছিল a1/a2 = b1/b2 not equal আছিল c1/c2 প্ৰথমে আমি কি কৰিম ইহতক সাধাৰণ সমীকৰণৰ সৈতে তুলনা কৰিম ওপৰৰ সমীকৰণ দুটাক সলিউশন আৰম্ভ কৰিলো তোমালোকে দিয়া আছে সমীকৰণ দুটা বুলি লিখিবা ওপৰৰ সমীকৰণ দুটাক ax plus by plus c equal 0 0 0 হইতে বা এই সমীকৰণটোৰ হইতে তুলনা কৰি পাও ইয়াৰ হইতে তুলনা কৰিলে কি পাম x ৰ লগত যি আছে আগৰটো নিচিনা আৰু a1 আহি যাব প্ৰথম সমীকৰণটোৰ a1 b1 c1 আহিব a1 আহিব 3 b1 ৰ মান আহিব y লগত কিমান আছে 1 এটা আছে মানে +1 আৰু c1 এটো সোয়া ax + by + c = 0 না c2 বাওফালে আছে মানে ধ্ৰুবক পদটো বাওফালে আনিব লাগিব এটো বাওফালে আনিলে -1 হ'ব -1 আৰু সোয়া a2 মানে 2k - 1 b2 হ'ব y লগত যিখিনি আছে মানে k - 1 আৰু c2 মানে x নথকা যেটো পাৰ্ট আছে মানে 2k + 1 ঠিক আছে 2k + 1 এতিয়া সোয়া আমাক কৈছে কোনো সমাধান নাথাকে যেহেতু সমীকৰণ দুটাৰ কোনো সমাধান নাই সমীকৰণ দুটা কি নাই কোনো সমাধান নাই যেহেতু সমীকৰণ দুটাৰ কোনো সমাধান নাই কোনো সমাধান নাই যদি কোনো সমাধান নাথাকে তেতিয়ালে কি হ'ব সমাধান নথকাৰ শৰ্তটো কি আছিল এতেকে কি হৈ যাব a1/a2 তার সমান হব b1/b2 কিন্তু নট ইকুয়াল হৈ যাব নট ইকুয়াল কি c1/c2 a1/a2 ইকুয়াল b1/b2 কিন্তু নট ইকুয়াল কি হৈ গল c1/c2 এতিয়া আমি কি কৰিম মান পাতিম তে মান পাতিলে সোয়া কি হয় this imply a1 ৰ ঠাইত এটো 3 আহিব 3/a2 হৈছে 2k - 1 মই কৈছো এটো ফাইনালত আহিছে অংকটো গতিকে মনোযোগ দি হিকিবা b1 ৰ মান আছে 1 divided by b2 মানে হৈছে k - 1 not equal c1/c2 মানে কি মানে -1 divided by আছে c2 মানে ইয়াত এটা মাইনাস আহিব দেই এটো এফালে আহিলে মাইনাস হ'ব না হে মাইনাসটো ইয়াত আহিব এটো হৈ যাব -2k + 1 ঠিক আছে এতিয়া সোয়া আমি প্ৰথমে এই দুটাৰ পৰা লোৱাৰ পিছত চাও কিমান আহে ব্ৰজপূৰণ কৰি দিম ব্ৰজপূৰণ কৰিলে কি হ'ব এই দুটাৰ পৰা 3/2k - 1
ইকুৱেল হৈ যাব 1 বাই কে মাইনাছ 1 এইটো ললো আমি ফাৰ্ষ্ট ষ্টেপত এইটো ললো ললে যদি ব্ৰজ পূৰণ কৰো কি হ'ব 3 লগত যদি ইনটু কৰো কে মাইনাছ 1 ক 3 ইনটু হৈ যাব কে মাইনাছ 1 ইকুৱেল 2k মাইনাছ 1 ৰ লগত 1 ইনটু হ'ব 2 ইনটু হৈ গল 2k মাইনাছ 1 ঠিক আছে তো দিস ইমপ্লাই হৈ যাব 3 টু k ৰ লগত ইনটু হলে কিমান হ'ব 3k মাইনাছ 3 ইনটু 1 হৈ যাব 3 ইকুৱেল 2k মাইনাছ 1 হ'ব হ'বলে 1 এতিয়া আমি কি কৰিম কে খিনিক এক্সাইট কৰিম বাকিখিনিক এক্সাইট কৰিম ইয়াত চোৱা 3k আছে মাইনাছ ইয়াত প্লাছত 2k এফালে আহিলে মাইনাছত হৈ যাব 2k ইকুৱেল হুফালে আছে মাইনাছত 1 ইয়াত মাইনাছত 3 আছে হুফালে গলে কি হৈ যাব প্লাছত 3 হৈ যাব আমি নেক্সটত আহো দিস ইমপ্লাই কি হ'ব তিনিটা k ৰ পৰা দুটা k গলে কি থাকিব এটা k থাকিব প্লাছত 3 মাইনাছত 1 3 ৰ পৰা 1 গলে 2 হৈ যাব k ৰ মান কিমান পালো 2 পালো গতিকে k ইকুৱেল 2 ৰ কাৰণে ইয়াত কি থাকিব কোনো সমাধা নাথাকিব আৰু আমি এটা বস্তু চাই দিও এই দুটাৰ মাজত এটা তুলনা কৰি চাও কি আহে নট ইকুৱেল যে আছে নট ইকুৱেল তো হেইখিনি যদি আমি চাও সেকেন্ড কন্ডিশনটোৰ কাৰণে আমি লব লাগিব 3 বাই 2k minus 1 equal minus 1 divided by minus 2k plus 1 ঠিক আছে এটা এইখিনিক আমি কি কৰিব পাৰো ব্ৰজপূৰণ কৰিব পাৰো ব্ৰজপূৰণ কৰিলে কি হ'ব এই মাইনাস যিখিনি আছে এই মাইনাস বিলাক উঠি যাব 3 টু ইয়াৰ লগত ইনটু হ'ব 3 ইনটু 2k plus 1 ইকুৱেল হৈ যাব এটো মাইনাস নাই এতিয়া ওপৰতো তলতো মাইনাস আছিল মাইনাস উঠাই দিছো মানে তো এটা 1 ৰ লগত কি হৈ যাব 2k minus 1 ইনটু হ'ব মানে 1 ইনটু 2k minus 1 এতিয়া 3 দি ইনটু হলে 3 2 গুণ 6 লগতে k প্লাস ইয়াত কিন্তু নট ইকুৱেল আছে দেই নট ইকুৱেল এটো নট ইকুৱেল 3 2 গুণ 6 লগতে k 3 পূৰণ 1 হৈ যাব 3 তো not equal 1 into 2k হৈ যাব 2k minus 1 এতিয়া k খিনি টানো একফালে ইয়াতে 6k আছে প্লাছত 2k আছে নহয় এইফালে আহিলে মাইনাছত 2k not equal হ'ব হোফালে মাইনাস 1 ইয়াত কি আছে প্লাছত 3 আছে হোফালে গলে মাইনাছত 3 হৈ যাব এতিয়া চোৱা 6k ৰ পৰা দুটা k গলে কিমানটা থাকে 4টা k থাকে not equal minus 4 তো k equal হৈ যাব হোফালে কি আছে minus 4 k পূৰণ আছিল না k হৈ যাব এই 4 পূৰণ 4 হৰণ এই 4 4 টাইব একবাৰ তো this imply k not equal minus 1 so k minus 1 ৰ বাহিৰে k minus 1 ৰ বাহিৰে হ'ব লাগিব নাম্বাৰ 2 হ'ব লাগিব গতিকে k ইকুৱেল k 2 ৰ বাবে আসলতে k ইকুৱেল 2 ৰ বাবে সমীকৰণ দুটা কোনো সমাধা নাই k ইকুৱেল 2 ৰ বাবে সমীকৰণ জোৰৰ কোনো সমাধা নাই তোমালোকে এক্সামত আহিলে সেকেন্ড পাৰ্টটো নকৰিলে হ'ব k equal 2 ৰ বাবে সমীকৰণ জোৰৰ কোনো সমাধা নাই এতিয়া আমি নেক্সট কোৱেশ্চনত আহো নেক্সট কোৱেশ্চনটো হৈছে 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো কি আছে চাও 3 নম্বৰ কোৱেশ্চনটো তোমালোকে কৰিবা এটা একদম সহজ 3 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ তোমালোকে কৰিবা মই 4 নম্বৰটো কৰি দিছো
ঠিক আছে মই 4 নম্বৰটো কৰি দিছো 4 নম্বৰ কোৱেশ্চনটো চ 3 নম্বৰটো তোমালোকৰ কাৰণে থলো তোমালোকে প্ৰেক্টিস কৰিবা আৰু যদি অসুবিধা হয় তেতিয়ালে মোক জনাবা কমেন্ট কৰি মই পিছলৈ এটা সলভ কৰি দিম সোয়া কেৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক কি কলে তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে এটো কৈছে 4 নম্বৰত এই 4 নম্বৰটো 2 নম্বৰৰ নিচিনাই কেৰ মান নিৰ্ণয় কৰা যাতে কি নাথাকে কোনো সমাধান নাথাকে তেতিয়ালে কোনো সমাধান নথকাৰ শৰ্তটো এই মাত্ৰ যেটো পঢ়িলো a1 by a2 equal b1 by b2 not equal কি হয় c1 by c2 তো আমি সমাধানটো আৰম্ভ কৰো দিয়া ওপৰৰ সমীকৰণ দুটাক ওপৰৰ সমীকৰণ দুটাক ax plus by plus c equal 0 এটো কি আছিল দিগা এই রৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো হ্যাঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ এটোৰ হৈতে তুলনা কৰিম গোটেই কিতাপৰ ইকুৱেচন বিলাক এটোৰ হৈতে তুলনা কৰা হয় এই সমীকৰণটোৰ লগত বা ইয়াৰ লগত তুলনা কৰি পাও ইয়াৰ হৈতে তুলনা কৰিলে কি আহিব প্ৰথমটোৰ পৰা 1 1 আহিব a1 এটো হৈ যাব 3k + 1 x ৰ লগত যিখিনি আছে b1 মানে y ৰ লগত যিখিনি আছে 3 আৰু c1 - 2 সো c1 টো ডাইৰেক্ট -2 হৈছে কাৰণ এটো c2 বাওফালে আছিল ইয়াটো কি হৈ গল গোটেইখিনি বাওফালে আছে হোফালে 0 ইয়াটো হোফালে 0 তো যেটো আছে হিটুই বহিব মাত্ৰ হা এটা 2 নম্বৰ সমীকৰণটোৰ পৰা আমি a2 চাও কিমান হয় a2 হৈছে k² + 1 আৰু এটো k b2 কিমান হ'ব b2 আহিব k - 2 আৰু c2 আহিব -5 ঠিক আছে এতে গৈছে সমীকৰণজোৰৰ কোনো সমাধান নাই যেহেতু সমীকৰণজোৰৰ কোনো সমাধান নাই যেহেতু সমীকৰণজোৰৰ কোনো সমাধান নাই কোনো সমাধান নাই ওতে কোনো সমাধান নাথাকিলে কি হ'ব শর্তটো কি আছিল এটাকে হ'ব a1 by a2 equal b1 by b2 not equal হৈ যাব c1 by c2 ঠিক আছে a1 by a2 equal b1 by b2 not equal কি হয় c1 by c2 তো this implies how a1 by a2 a1 or মান হৈছে 3k + 1 divided by k² + 1 b1 by b2 b1 or মান হৈছে 3 divided by k - 2 ঠিক আছে not equal c1 by c2 c1 or মান কিমান c1 or মান হৈছে -2 c2 or মান হৈছে -5 এতিয়া আমি প্ৰথম দুটা লম ফাৰ্ষ্টত প্ৰথম দুটাৰ পৰা চাও কি আহে প্ৰথম দুটা যদি আমি লও তেতিয়ালে কি দেখিম এতিয়া প্ৰথম দুটা ললে 3k + 1 আছে না divided by k² + 1 equal 3 by k - 2 this imply হৈ যাব ব্ৰজপূৰণ কৰিম আমি কি কৰিম ব্ৰজপূৰণ কৰিলে কি হৈ যাব এক ইয়াত যে আছে 3k + 1 তাৰ লগত k - 2 এটা ইনটু হা k - 2 এটা ইনটু তো
আমি আৰম্ভ কৰো 3k plus 1 ৰ লগত ইনটু কৰিম কি ইনটু কৰিম k minus 2 ইনটু কৰিম ইকুৱেল এই k স্কয়াৰ plus 1 ৰ লগত 3 ইনটু কৰিম মানে 3 ইনটু হ'ব k স্কয়াৰ plus 1 নেক্সট স্টেপ টু সোয়া এতিয়া 3k দি এই দুইটাকে পূৰণ প্লাস 1 দি এই দুইটাকে পূৰণ ঠিক আছে 3k দি যদি এই দুইটাকে পূৰণ কৰো তেতিয়ালে হৈ যাব 3k ইনটু k হলে কি হৈ যাব k স্কয়াৰ আকৌ 3k যদি -2 ইনটু কৰো তেতিয়ালে মাইনাসত 3 2 গুণ হৈ যাব 6 লগতে থাকিব k এতিয়া প্লাস 1 দি আকৌ ইনটু কৰিব লাগিব প্লাস 1 দি k ইনটু কৰিলে k প্লাস 1 দি -2 ইনটু কৰিলে -2 সো এনেকুৱা থাকিলে আগতে 8 ত 9 ত পাই আইছা এই প্ৰথমটো দি কি কৰিব লাগে k -2 ইনটু কৰিব লাগিব পিছত ইটো +1 আছে না +1 দি আকৌ k -2 ইনটু কৰিব লাগিব ঠিক আছে এটা 3d ইনটু হ'ব 3k স্কয়াৰ 3d 1 ৰ লগত ইনটু হলে হৈ যাব 3 ইয়াত সো হুফালেও 3k স্কয়াৰ আছে বাওফালেও 3k স্কয়াৰ আছে দুই ফালৰ পৰা মই কি কৰিলো 3k স্কয়াৰ উঠাই দিলো বা ক্যান্সেল কৰি দিলো এতিয়া বাওফালে কি থাকে সো মাইনাসত থাকে বা এটো তোমালোকে সো এটো যদি এফালে আহি যায় 3k স্কয়াৰ আছে না এটো এফালে আহি গেলে মাইনাসত 3k স্কয়াৰ আহিব তো ক্যান্সেল হৈ গল বা দুই ফালে সমান সমান আছে ইকুৱেল আছে তো সমান সমান আমি উঠাই দেব পাৰো ইয়াৰ পৰা 3k স্কয়াৰ উঠালে ইয়াৰ পৰা 3k স্কয়াৰ উঠাব লাগিব ইয়াত সো মাইনাসত আছে 6k প্লাসত আছে 1k তো 6টা k এর পৰা এটা k গলে 5টা k ডাঙৰ ট্ৰগত মাইনাস মানে মাইনাসত 5k আৰু মাইনাস আছে 2 ইকুৱেল কিমান 3 এতিয়া সো মাইনাসত 5k যদি মই ৰাখি দিও হুফালে 3 আছে নহয় 3 মাইনাসত 2 হুফালে গলে হৈ যাব প্লাসত 2 এটালে কি হৈ আছে সমীকৰণটো দিস ইমপ্লাই হ'ব ইয়াতে -5k ইকুৱেল হৈ যাব 5 k ইকুৱেল হৈ যাব ওপৰত 5 তলত -1 আছে নহয় -5 আছে ইটো -5 হৰণ হৈ যাব পুৰণ আছিল না ওপলে তলত গলে হৰণ হৈ যাব এটো ইয়াত একবাৰ যায় আৰু এটা মাইনাস আছে তো k ইকুৱেল হৈ যাব -1 এতে এই -1 টো আমি কি কৰিব পাৰো এই মানটো এটা পালো আৰু সেকেন্ড কন্ডিশনটো আমি ট্রাই কৰো কিমান আহে আকৌ সেকেন্ড কন্ডিশনটো চাও সেকেন্ড কন্ডিশনটো কি আছে 3/k - 2 নট ইকুৱেল আছে -2/5 মই এই কন্ডিশনটোৰ পৰা চাও কি আহে এই কন্ডিশনটোৰ পৰা আহিব 3/k - 2 নট ইকুৱেল কি হয় -2/5 ইকুৱেল বিলাক যেনেকৈ যায় নট ইকুৱেল বিলাক ঠিক তেনেকৈ গৈ থাকিব এতিয়া এই 3 লগত ইয়াতো মাইনাস মনে মনে মাইনাস উঠাই দিয়া এতিয়া 3 লগত এইটো ইনটু হ'ব 3 ইনটু মাইনাসত 15 3 ইনটু 5 মানে হৈ যাব 15 না গতিকে ইয়াতে -2 আছে না এতিয়া 2 মই এনেকৈ পাতি দিছো দিয়া কাৰোবাৰ কনফিউজ লাগি যাব পিছত 2/5 এতিয়া ব্ৰজপূৰণ কৰিম ব্ৰজপূৰণ কৰিলে কি হ'ব এই 2 লগত ইনটু হৈ যাব k - 2 2 লগত ইনটু হৈ গল k - 2 3 লগত 5 ইনটু হলে হৈ যাব 15 তেতিয়ালে ইয়াত সোয়া 2k হৈ যাব 2 ইনটু -2 মানে -5 নট ইকুৱেল 15 ঠিক আছে তো 2k নট ইকুৱেল হ'ব ওপলে 15 আছে মাইনাসত 4 ওপলে গলে প্লাসত হৈ যাব 4 তো 2k নট ইকুৱেল 19 k নট ইকুৱেল হৈ যাব 19/2 তোমালোকে দুইটা কন্ডিশন কৰিবা কিন্তু লিখতে এটা লিখিবা অসুবিধা নাই তো সোয়া k এর মান কি হ'ব নোৱাৰে 19/2 হ'ব নোৱাৰে কাৰণ k এর মান যদি 19/2 হয় k এর মান 19 k নট ইকুৱেল 19/2 হ'বলে যদি k এর মান 19/2 হৈ যায় তেতিয়া হলে কিন্তু ইয়াৰ সমাধা আহি যাব মানে k এর মান কি হ'ব নোৱাৰিব 19/2 হ'ব নোৱাৰিব আৰু k এর মান কিমান হ'ব পাৰিব 1 হ'ব পাৰিব তো নিৰ্ণয় k এর মান k কিমান নহয় বুলি খুদা নাই আমাক k এর মান উলিয়াব দিছে তো k এর মান কিমান হ'ব নিৰ্ণয় k
k ইকুৱেল -1 ৰ বাবে আৰু দিব পাৰা k not equal 19 by এটো k not equal 19 by 2 ৰ বাবে সমীকৰণজোৰৰ কোনো সমাধান নাই কোনো সমাধান নাই ঠিক আছে এটো গল আমাৰ 4 নম্বৰ কি কৰিছো আৰু সমীকৰণ দুটা দিয়া আছিল তাক জেনাৰেল ফৰ্মৰ সৈতে তুলনা কৰিছো জেনাৰেল ফৰ্মটো কি আছিল এটো ax + by + c ৰ সৈতে তুলনা কৰিবা প্ৰথমে কৰাৰ পিছত a1 b1 c1 a2 b2 c2 আহিব যেহেতু কোনো সমাধান নাই বুলি কৈছে তো সমাধান নথকাৰ শৰ্তত বহাব লাগিব a1 by a2 equal b1 by b2 not equal c1 by c2 মনত ৰাখিবা লাষ্টত যদি not equal থাকে কোনো সমাধান নাই আৰু প্ৰথমত not equal থাকিলে মাত্ৰ এটা সমাধান আছে তো ইয়াৰ পৰা কি কৰিলো আমি ব্ৰজপূৰণ কৰিলো প্ৰথম দুটাৰ মাজত ব্ৰজপূৰণ কৰোতে এটা মান আহিছিল কেৰ মান কিমান আহিছে -1 আহিছে তাৰ পিছত সেকেন্ড পাৰ্টটো যেটো not equal আছে সেই পাৰ্টটো আনিলো সেই পাৰ্টটো কিমান আহিলে k not equal 19 by 2 ঠিক আছে এতিয়া আমি এটা কাম কৰো নেক্সট কোৱেশ্চনত যাও কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত চোৱা কি দিছে m ৰ মান নিৰ্ণয় কৰা যাতে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় দেই m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণ জোৰৰ অসীম সমাধান থাকে m ৰ মান উলিয়াব গৈছে যদি তলৰ ৰৈখিক সমীকৰণ জোৰৰ কি থাকে অসীম সমাধান থাকে মানে এক নম্বৰ সমীকৰণটো আমি যেনেকৈ উলিয়াইছিলো এই সমীকৰণটোৰ সমাধান ঠিক একে ধৰণে আমি কি কৰিব লাগিব উলিয়াব লাগিব তো আমি আৰম্ভ কৰো সমাধানটো দিয়া আছে সমীকৰণ দুটাই দুটা তো সমীকৰণ দুটাক লিখিব পাৰা ওপৰৰ সমীকৰণ দুটাক ওপৰৰ সমীকৰণ দুটাক কি ax + by + c = 0 এই সমীকৰণৰ লগত তুলনা কৰি পাও এই সমীকৰণৰ লগত তুলনা কৰিলে কি হ'ব গুটেকিনি বাওফালে আছে কিন্তু কনস্ট্যান্টটো বাওফালে আছে ধ্ৰুবক পদটো তো এইটো ধ্ৰুবক পদটো সোফালে আছে বাওফালে আনিব লাগিব তুলনা কৰিলে কি হৈ যাব a1 ৰ মান আহিব কিমান আহিব m কাৰণ x ৰ লগত যেটো আছিল হিটুয়ে তে x ৰ লগত m আছে তো ইয়াত a হ'ব m a1 এতিয়া b1 টো চাও b1 টো আহিব 4 আৰু c1 কিমান আহিব c1 টো আহিব m এটো যেতিয়া এফালে আহিব এটা মাইনাস আহিব মানে মাইনাস এটা আহি যাব m - 4 ঠিক আছে মাইনাস কি m - 4 আৰু এটো a2 সোয়া a2 আহিছে 16 এই b2 আহিব y লগত কিমান পূৰণ হৈ আছে m আৰু c2 যেটো আছে এটো এফালে আহিলে m টো কি হৈ যাব -m এতিয়া কি কৰিব দিছে আমাক কি ৰৈখিক সমীকৰণ উলিয়াব দিছে যাতে অসীম সংখ্যক সমাধান থাকে মই বাৰে বাৰে কৈ আছো কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ফাইনালৰ কাৰণে গতিকে মনোযোগ দি চোৱা যেহেতু সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে
অসীম সংখ্যক সমাধা আছে যেহেতু সমীকৰণজোৰৰ অসীম সংখ্যক সমাধা আছে এতেকে কি হৈ যাব a1 by a2 not equal হয় সরি ভুল কৰি দিলো অসীম সংখ্যক সমাধা থাকাৰ সাথে a1 by a2 equal কি b1 by b2 equal c1 by c2 এটোহে আছিল হেতু এটা সমাধা আছিল তো দিস ইমপ্লাই আমি মান বহাম a ৰ মান কিমান m নহয় m by a2 এটো হৈছে 16 b1 by b2 এটো 4 divided by b2 হৈছে m equal c1 by c2 c1 ৰ মান হৈছে মাইনাসত আছে m minus 4 তলত আছে মাইনাসত m এই ওপৰতো মাইনাস তলতো মাইনাস আছে ন এই মাইনাসটো দুটা উঠাই দিলে হ'ল হ্যাঁ এতিয়া আমি আৰম্ভ কৰো এতিয়া প্ৰথমটো কন্ডিশনৰ কাৰণে এই দুটা লৈ লম মানে m by 16 equal কি আছে 4 by m m by 16 equal কি 4 by m তো this implies যদি বৰ্গপূৰণ কৰো আমি m into m হৈ যাব m square হ'ব আৰু ইয়াত চোৱা 16 into 4 আছে না ইকুৱেল হৈ যাব 16 into 4 তো m square ইকুৱেল হৈ যাব 16 2 গুণ কিমান 32 2 গুণ 64 ঠিক আছে আৰু আমি জানো যে 8 স্কয়াৰ m ইকুৱেল আহিব m ইকুৱেল কিমান আহিব ৰুট ওভাৰ হৈ যাব 64 তো m ইকুৱেল হৈ যাব এই ৰুট ওভাৰ 64 ৰ বৰ্গমূল কিমান 8 নহয় এটো এটা প্লাস মাইনাস আহিব মানে প্লাস 8 আহিব পাৰে বা মাইনাস 8 আহিব পাৰে তাৰ পিছত আমি কি কৰিম সেকেন্ড পাৰ্টটো চাও কি আছে এটো প্ৰথমটো মানে আৰু চাও সেকেন্ড পাৰ্টটো কি সেকেন্ড পাৰ্টটোত আমি পাম এই দুটা ললে হ'ব এই দুটা ললে হ'ব বা এই দুটা ললে হল সেকেন্ডটোত এইটো আনিলে হল এই দুটা লব পাৰা বা এই দুটা লব পাৰা মই এই দুটাকে ললো এই দুটাক লৈ চাও এই দুটাক ললে কি হ'ব 4 by m equal মাইনাসত কিমান আছে মাইনাস বিলাক উঠাই দিম m minus 4 by m তো ব্ৰজপূৰণ কৰিলে কি হ'ব 4m হৈ যাব আৰু m দি হেকিনি কিন্তু হ'ব ঠিক আছে তো m দি যদি ইনটু কৰো m ইনটু হ'ব m স্কয়াৰ minus 4 4 ৰ লগত m ইনটু হলে হৈ যাব 4m ঠিক আছে m ইনটু m স্কয়াৰ সরি এটো m minus 4 m minus 4 m ইনটু m 4 হৈ যাব 4m ইকুৱেল হফলে আছে 4m this implies ইয়াতে কি আছে m স্কয়াৰ ইকুৱেল আইলে হফলে 4m আছে নহয় মাইনাসত 4m আছে হফলে গলে কি যাব প্লাসত 4m হৈ যাব তো this imply m স্কয়াৰ ইকুৱেল হৈ গল 8m এতে m দি ডিভাইড কৰিম ইয়াক m দি ডিভাইড কৰিলে m হৈ যাব আৰু ইয়াক যদি m দি ডিভাইড কৰো তেতিয়া হলে কিমান আহিব 8 আহিব মানে m ৰ মান কি আহিছে 8 আহিছে তো সো মানটো দুইটা একে তা প্লাস মাইনাস 8 আছিল ইয়াত প্লাস 8 আহিছে গতিকে নিৰ্ণয় m ৰ মানটো হ'ব প্লাস 8 গতিকে m ইকুৱেল 8 ৰ বাবে m ইকুৱেল 8 ৰ বাবে কি হ'ব সমীকৰণজোৰৰ অসীম সংখ্যক সমাধা থাকিব
সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব গতিকে এইটো আমাৰ 2 আৰু 5 টো শেষ হ'ল এতিয়া ভিডিওটো কমপ্লিট চোৱাৰ কাৰণে তোমালোকলৈ ধন্যবাদ আৰু শুনা ভিডিওটো প্লিজ লাইক কৰিবা কাৰণ এটা ভিডিও বনাবলৈ বহুত সময়ৰ দৰকাৰ হয় গতিকে লাইক কৰিবলৈতো হিমান সময় নালাগে গতিকে লাইক কৰিবা লগতে শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা মই এনেকৈ ভিডিও বনাই গোটেইটো সিলেবাস কমপ্লিট কৰিম আৰু লগতে সো ফাইনেলৰ আগতে মোৰ চেনেলখন প্লিজ চাবা তেতিয়ালে কি হ'ব মই বহুতখিনি কোৱেশ্চন বনাম ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান ইয়াতে ডিসকাস কৰিম ইউটিউবতে গতিকে তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ফাইনেলৰ আগতে যিমান ব্যস্তই নাথাকা মোৰ চেনেলটো চাবা কাৰণ ফাইনেলৰ আগত মই সায়েন্স ম্যাথছ গোটেই ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰিম ঠিক আছে মনত থাকে যাতে গতিকে আজি এইখন ভিডিওত ইমানতে ৰাখিলো বাই